কৃত্ৰিম বানৰ কবলত ঐতিহাসিক তেজপুৰ চহৰ ঘৰৰ ভিতৰত সোমাল এককাল পৰ্যন্ত পানী আৰু ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে বহু লোক বানে বুৰালে পকী পথ ঘৰবাৰী নলাসমূহ বন্ধ হৈ থকাৰ বাবে পানী আবদ্ধ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ঘৰৰ ভিতৰত এইদৰে এককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত আৰু বানে এইদৰে পকী পথ ঘৰবাৰী সকলো বুৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে তেজপুৰ তেজপুৰ চহৰৰ ঘৰপৰাচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ছেক্ৰেটাৰিয়েট স্কুল শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ সংযোগী পথৰ দুৰৱস্থা আপোনালোকে প্ৰত্যক্ষভাৱে লক্ষ্য কৰিছে। এই পথছোৱা আজি বহু বছৰ ধৰি এনেদৰে অলপমান বৰষুণ দিলেই বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হয়। এই পথছোৱা আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ যে পথছোৱা ওখ কৰি দিব লাগে আৰু নলা নৰ্দমাসমূহ সুপৰিকল্পিতভাৱে খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ক'ৰবাত ব্লক দি আছে, মিউনিচিপালিটিয়ে এই ব্লকবিলাক যদি খুলি দিয়ে সদ্যহতে অস্থায়ীভাৱে হ'লেও এই বানপানী কবলৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাব আৰু ছাত্ৰ ছাত্ৰীসকলে জনসাধাৰণে অহা যোৱা কৰাত সুবিধা হ'ব। আমি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক জিলা প্ৰশাসনক পৰা আদি কৰি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, মিউনিচিপালিটিক অনুৰোধ জনাইছোঁ যাতে এই পথছোৱা ওখ কৰাৰ ব্যৱস্থা কৰি নলা নৰ্দমা কৃত্ৰিম বানৰ কবলত ঐতিহাসিক তেজপুৰ চহৰ ঘৰৰ ভিতৰত সোমাল এককাল পৰ্যন্ত পানী আৰু ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে বহু লোক বানে বুৰালে পকী পথ ঘৰবাৰী নলাসমূহ বন্ধ হৈ থকাৰ বাবে পানী আবদ্ধ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ঘৰৰ ভিতৰত এইদৰে এককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত আৰু বানে এইদৰে পকী পথ ঘৰবাৰী সকলো বুৰাই পেলোৱা দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে তেজপুৰ তেজপুৰ চহৰৰ ঘৰপৰাচুবুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ছেক্ৰেটাৰিয়েট স্কুল শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ সংযোগী পথৰ দুৰৱস্থা আপোনালোকে প্ৰত্যক্ষভাৱে লক্ষ্য কৰিছে। এই পথছোৱা আজি বহু বছৰ ধৰি এনেদৰে অলপমান বৰষুণ দিলেই বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হয়। এই পথছোৱা আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ যে পথছোৱা ওখ কৰি দিব লাগে আৰু নলা নৰ্দমাসমূহ সুপৰিকল্পিতভাৱে খান্দি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ক'ৰবাত ব্লক দি আছে, মিউনিচিপালিটিয়ে এই ব্লকবিলাক যদি খুলি দিয়ে সদ্যহতে অস্থায়ীভাৱে হ'লেও এই বানপানী কবলৰ পৰা মানুহবিলাক পৰিত্ৰাণ পাব আৰু ছাত্ৰ ছাত্ৰীসকলে জনসাধাৰণে অহা যোৱা কৰাত সুবিধা হ'ব। আমি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষক জিলা প্ৰশাসনক পৰা আদি কৰি বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, মিউনিচিপালিটিক অনুৰোধ জনাইছোঁ যাতে এই পথছোৱা ওখ কৰাৰ ব্যৱস্থা কৰি নলা নৰ্দমা